নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আকৌ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। জীৱনলৈ অহা ভুল কোনোবা এজনে জীৱনৰ সঠিক পাঠ এটা শিকাই থৈ যায়। সেইকাৰণে অন্ধভাৱে আৰু সহজভাৱে কাকো বিশ্বাস নকৰিব। ভগৱানে আমাৰ সকলোকে একেই মাটিৰে সৃষ্টি কৰিছে। পাৰ্থক্য মাথো ইমানেই যে কোনোবা ভিতৰৰ পৰা সুন্দৰ আৰু কোনোবা বাহিৰৰ পৰা দেখাত সুন্দৰ। ভাল পাবই যদি লাগে তেন্তে জীৱনত এনে এজনক ভাল পাওক যিজনৰ কথাত আপোনাৰ যেতিয়াও হাঁহি উঠে, যেতিয়া আপোনাৰ হাঁহিবলৈ অলপো ইচ্ছা নাথাকে। অপ্ৰিয় যদিও সত্য এয়াই যে আপোনবোৰ কেতিয়া পৰ হয় আৰু পৰ কেতিয়া আপোন হৈ যায়, জীৱনৰ একো ঠিকনা নাই। সমস্যা মোৰ এটাই, বেলেগৰ আগত কান্দিব নোৱাৰোঁ আৰু নিজানত অকলে হাঁহিব নোৱাৰোঁ। যিটো সম্পৰ্ক পালন কৰাৰ প্ৰবল ইচ্ছা দুয়োজনৰে থাকে, সেইটো সম্পৰ্ক কেতিয়াও কোনোদিনেই শেষ হৈ নাযায়, অথবা সেইটো সম্পৰ্কত বিচ্ছেদৰ স্থান নাই। যিমানেই আপুনি কাৰোবাক বাৰে বাৰে সুযোগ দি থাকিব, সিমানেই তেওঁ আপোনাক হাৰ্ট কৰি থাকিবলৈ কুণ্ঠাবোধ নকৰিব। সম্পৰ্ক যিয়েই নহওক কিয়, আপোনাৰ জন্মদিনৰ শুভেচ্ছা জনাম বুলি ৰাতি 12 বজালৈ উজাগৰে থকাজন সঁচাকৈয়ে বিশেষ। কোনোবাই যদি আপোনাক উপেক্ষা কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেন্তে ভুল নহয়, ভুল আপোনাৰ, কাৰণ আপুনিহে প্ৰয়োজনতকৈ বেছি তেওঁৰ পৰা আশা কৰি আছে। কাৰোবাৰ জীৱনেই হওক বা কাৰোবাৰ হৃদয়ত, য'ত থাকি তুমি অশান্তি পোৱা তাত নাথাকি আঁতৰি আহিব। জীৱনৰ যিকোনো বিপদ অথবা দুখত সমভাগী হোৱাজনতকৈ ডাঙৰ সহায় আৰু ডাঙৰ আপোন কোনো নাই। জীৱনৰ লক্ষ্য যে কেৱল এটাই লৈ আগবাঢ়ি যাব লাগিব, তেনে কোনো নিয়ম নাই। লক্ষ্যৰ বিকল্প হয়তো থওক, কিন্তু উদ্দেশ্য এটাই, আমি সুখী আৰু সফল হ'ব বিচাৰোঁ। কেতিয়াবা সকলোৰে পৰা আঁতৰি গৈ একান্তভাৱে আত্মকেন্দ্ৰিক হৈ জীয়াই থাকিবলৈ মন যায়। সময়ৰ সোঁতত কিমান পৰ হ'ল আৰু কিমান আপোন বাস্তৱ আৰু কৰ্তব্যৰ মাজত কাৰোবাৰ হেৰাই গ'ল এসময়ৰ সৰল সপোন। খং দেখুৱাই বাই বুলি কোৱাৰ পিছতো ৰিপ্লাই পোৱাৰ বাবে অপেক্ষা কৰা মানেই ভালপোৱা। যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁ আজি বুজাই ক'লেও বুজিব নিবিচাৰে। গাঁৱৰ সেই কেঁচা আলিটোৰে শীতৰ পুৱা কুঁৱলী ফালি গৰম অনুভৱ কৰিবলৈ গৈছিলোঁ চাইকেল মাৰি। সেইবোৰ এতিয়া স্মৃতি। সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। যেতিয়া নিথৰ হ'ব মোৰ শৰীৰ, তেতিয়া হয়তো তুমি কান্দিবা। দুখ লাগে সেইকাৰণে যে তোমাৰ চকুলো মচি দিয়াৰ বাবে মই তোমাৰ ওচৰত নাথাকিম। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰো সম্পৰ্ক এটা পালন নকৰক কিয়, সলনি হ'ব বিচৰাজন সলনি হ'বই। পুৰণি অনুভৱবোৰ সঁচাকৈয়ে বহুত আমনি দিয়ে। পাহৰিব খোজা স্মৃতিবোৰ বাৰে বাৰে চকুত ভাহি উঠে। সোনকালে জাগি উঠাটো সদায় লাভদায়ক, লাগিলে সেয়াই টোপনিৰ পৰাই হওক বা অহংকাৰৰ পৰাই হওক। জীৱনত এটা কথা সদায় মনত ৰাখিবা, নিজেই উপাৰ্জন কৰিব পাৰা যেতিয়া আনৰ ওচৰত হাত পতা বন্ধ কৰা। যিজনে আপোনাৰ অনুভৱখিনি সন্মান কৰিব নাজানে, তেওঁৰ কাষত অভিমান অভিযোগ কৰি লাভ নাই। তেনে কৰিলে কেৱল মনত কষ্টহে পাবা।